আপোনালোকে জানে যে আজিৰ পৰা গৰু বিহু, অহাকালি মানুহৰ বিহু। তো আমি আমাৰ যিখিনি অসমীয়া সমাজৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল পৰম্পৰা, এইখিনি আমি বজাই ৰাখি পেলাই আজি গৰু বিহু আমি আমাৰ পুলিচ ৰিজাৰ্ভতে আমি পালন কৰিছোঁ। তাৰপিছত অহাকালিৰ পৰা আমাৰ এই অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব। কাইলৈও আমি ইয়াতে আমি একগোট হৈ পেলাই আমি দৈ চিৰা আমি সেইখিনি খাওঁ চবেই, আৰু বিহু কালিৰ পৰা আমি আৰম্ভ কৰিম। তো মই সমগ্ৰ অসমবাসী আৰু আমাৰ বিশ্বনাথ জিলাবাসী মই আমাৰ আজি গৰু বিহু আৰু অহাকালিৰ পৰা অসমীয়া নৱবৰ্ষৰ চবকে শুভেচ্ছা জনালোঁ। আপোনালোকে জানে যে আজিৰ পৰা গৰু বিহু, অহাকালি মানুহৰ বিহু। তো আমি আমাৰ যিখিনি অসমীয়া সমাজৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল পৰম্পৰা, এইখিনি আমি বজাই ৰাখি পেলাই আজি গৰু বিহু আমি আমাৰ পুলিচ ৰিজাৰ্ভতে আমি পালন কৰিছোঁ। তাৰপিছত অহাকালিৰ পৰা আমাৰ এই অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব। কাইলৈও আমি ইয়াতে আমি একগোট হৈ পেলাই আমি দৈ চিৰা আমি সেইখিনি খাওঁ চবেই, আৰু বিহু কালিৰ পৰা আমি আৰম্ভ কৰিম। তো মই সমগ্ৰ অসমবাসী আৰু আমাৰ বিশ্বনাথ জিলাবাসী মই আমাৰ আজি গৰু বিহু আৰু অহাকালিৰ পৰা অসমীয়া নৱবৰ্ষৰ চবকে শুভেচ্ছা জনালোঁ।